নমস্কাৰ মই বিটুল দাস আশা আৰ্ট বিটুল দাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা ভিডিঅ' লৈ মই আছো বৰ্তমান মাজুলী গড়মূৰৰ শ্ৰী শ্ৰী পিতাম্বৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় ইয়াতে যি হাই স্কুল শিক্ষান্ত পৰীক্ষা সেই পৰীক্ষাৰ আজি প্ৰথম দিন শ ছাত্ৰ ছাত্ৰী ইয়াতে পৰীক্ষা দিবৰ বাবে আহিছে আৰু তেখেতলোকক অভিনন্দন জ্ঞাপন কৰিবৰ বাবে অভিভাৱক আমাৰো এয়া পৰিয়ালবৰ্গ আহিছে তেখেতলোকক অভিনন্দন জ্ঞাপন কৰিবলৈ আৰু ইয়াতে দেখিছে আপোনালোকে হাজাৰ হাজাৰ মানুহ অভিভাৱক তথা স্কুল পৰ্যায়ৰ যিসকল ব্যক্তি তথা আৰু কোনো ব্যক্তি আহিছে সমূহ ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিবলৈ খুব ভাল লাগিল আৰু ইয়াতে যি আৰক্ষীৰ তত্ত্বাৱধানত যিখিনি মানে তত্ত্বাৱধান লৈছে সেইখিনিও আমি একদম শলাগ ল'বলগীয়া কোনো হাই হুলস্থুল নোহোৱাকৈ খুব সুন্দৰ আৰু মানে কি ক'ম আপোনালোকক একদম মৰমেৰে সকলোকে বুজাই সকলোকে মৰমেৰে ছাত্ৰ ছাত্ৰীসকলকে নি আৰু ইয়াতে আৰু এটা মোৰ খুব ভাল লাগিল যে কোনো ইয়াতে নকল পৰ্যায়ৰ কিবাকিনি কাম বা বেয়া কাম তেনেকৈ কৰিব নোৱাৰাকৈ তেওঁলোকে ইয়াতে মানে চেক পোষ্ট বহাইছে আৰু ইয়াতে সমূহ ছাত্ৰ ছাত্ৰীক চেক কৰিছে কৰি খুব সুন্দৰকৈ নিয়াৰিকৈ সদাচাৰে যাতে এই পৰীক্ষাসমূহ দিব পাৰে তাৰ কাৰণে ছাত্ৰ ছাত্ৰীক আগবঢ়াই দিছে আৰু সমূহ ছাত্ৰ ছাত্ৰী খুব আনন্দ মনেৰে বিদ্যালয়খনলৈ সোমাই গৈছে আৰু সোমাই ইয়াতে যি পৰীক্ষাৰ সেই পৰীক্ষাৰ দিবৰ বাবে তেখেতলোক গৈছে আৰু ইয়াতে সমূহ অভিভাৱক যিসকল অভিভাৱক আহিছে আমাৰ গেটৰ ভিতৰত কোনো সোমোৱা নাই গেটৰ বাহিৰত সমূহ অভিভাৱকে থিয় হৈ অপেক্ষা কৰিছে যে আমাৰ যি ল'ৰা ছোৱালী ইয়াতে পৰীক্ষা দিব গৈছে তেওঁলোকৰ পৰীক্ষা ভাল হওক কোনোৱে ভগৱন্তক প্ৰাৰ্থনা কৰিছে যে সেই প্ৰভু আমাৰ ল'ৰা ছোৱালী যিসকল আছে তেখেতলোকে খুব সুন্দৰকৈ যাতে নিয়াৰিকৈ শুদ্ধকৈ যাতে পৰীক্ষাটি দিব পাৰে খুব সুন্দৰ যে ফলাফল আনিব পাৰে তাৰ কাৰণে আৰু ইয়াতে আৰু বহুত ধৰণৰ অভিভাৱক আছে আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো চাই কেনে লাগিছে জনাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল ব্যক্তি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে আশা আৰ্ট বিটুল দাস ইউটিউব চেনেলটোলৈ তেখেতলোকক ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আপোনালোকে শ্বেয়াৰ নকৰাকৈ নাথাকিব কাৰণ আপোনালোকে শ্বেয়াৰ কৰিলে বা আমাৰ ভিডিঅ'টো আগুৱাই দিলে উঠি অহা প্ৰজন্মৰ যি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো দেখি তেওঁলোকে মনৰ ভাৱ জাগৃত হ'ব আৰু তেওঁলোকে খুব আনন্দিত হ'ব আৰু উৎসাহ পাব যে হয় মেট্ৰিক পৰীক্ষা বুলি ক'লে বা হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি ক'লে কেনে এটা উৎসৱৰ নিচিনা হয় বা কিমান হাজাৰ হাজাৰ মানুহ তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিবৰ বাবে ইয়ালৈ আহে আশা কৰে যে আমাৰ এই সন্তানটি বা আমাৰ গাঁৱৰে হওক বা আমাৰ অঞ্চলৰে হওক বা আমাৰ অসমৰে হওক ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰ এটা ৰিজাল্ট কৰি যাতে সুনাম অৰ্জন কৰিব পাৰে সেই কথা সেই ভাৱবোৰ তেওঁলোকৰ জাগৃত হ'ব উঠি অহা প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতলোকক উৎসাহিত কৰিবৰ বাবে আমাৰ যি ভিডিঅ' সেই ভিডিঅ'টো আপোনালোকে আগবঢ়াই দিব শ্বেয়াৰ কৰিব আৰু দুজনে যাতে চাব সুন্দৰকৈ চাই তেওঁলোকে যাতে ইয়াৰ পৰা উৎসাহিত হৈ ভৱিষ্যতে যাতে এজন ভাল নাগৰিক ভাল ব্যক্তি হিচাপে থিয় দিব পাৰে তাৰ আশাৰে আজি আমাৰ গৰমৰ শিক্ষান্ত পৰীক্ষা মানে হেৰি হৈছে আজি ওচৰৰ নেকি হাই ন হাই বুলি Oi.
ঠিকে হ'ল Dekat